পৰিবাৰটো ভাল নাপায়, নিজে অকল ভাল পায়, সেইটো এটা বেয়া কথা হয়। এইটো লভিং ফেমিলিত কৰিব লাগিব, চাৰ্চত কৰিব লাগিব, য'ত বসবাস কৰা ছ'চাইটিটোক আমি ভাল পাব লাগিব। ছেকেণ্ড কথা এনকাৰেজিং যিটো আছে, আমি সদায় ঈশ্বৰৰ দাস হিচাপত আমি পজিটিভ কথা ক'ব লাগিব, ভাল কথা বুজাব লাগিব, ঈশ্বৰৰ বাইকৰ এনকাৰেজমেণ্ট দিব লাগিব। এই যিটো কথা আমি পালোঁ মানে একাউণ্টেবিলিটি বা ৰেছপনচিবিলিটি, আপুনি আনৰ আত্ম উদ্ধাৰ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে দায়িত্বটো ল'ব লাগিব। এটাই মানুহক বা হাজাৰ মানুহক আপুনি দায়িত্বটো ল'ব লাগিব যিশুৰ কাৰণে। এই কথাটো বহুত ইম্পৰ্টেণ্ট আছে। আমি বহুত এক্সাম্পল আমি পাইছোঁ, যেনেকৈ আপুনি এইটো যিটো একাউণ্টেবিলিটি বা মানে ৰেছপনচিবিলিটিটো আপুনি চিন্তা কৰকচোন। ইষ্টাৰৰ লাইফটো, ইষ্টাৰ মহিলা মানুহ আছিলে, তেওঁ একো তেনেকৈ নাছিলে। এই মহিলা মানুহ গোটেই মানুহবিলাকক বচাবৰ কাৰণে তেওঁ অকলে দায়িত্ব লৈছিলে। আৰু আজি আমি এতিয়া চবেই আছোঁ, আমি জনা আপোনাৰ মানুহ হয়, আমাৰ জ্ঞান বুদ্ধি আছে, পঢ়া লিখা আমি আছোঁ। আমি যদি সমাজখনক চেঞ্জ কৰিব খোজোঁ, আমাৰ ফেমিলিটোক চেঞ্জ কৰিব খোজোঁ, বা আমাৰ ছ'চাইটিটোক চেঞ্জ কৰিবলৈ হ'লে আপুনি এজন ব্যক্তি, আপুনি ৰেছপনচিবিলিটি ল'ব লাগিব। আৰু যিটো আমি পালোঁ ডিপেণ্ডেবিলিটি, মানে আপোনাক মানুহে ভৰসা কৰিব লাগিব। আপুনি এনেকৈ যদি ধৰক বাছ কৰি থাকে, মিছা কৰি থাকে, উল্টা পুল্টা কাম কৰি থাকে, আপোনাক মানুহে ভৰসা কেতিয়াও নকৰিব। আপোনাৰ জীৱনটো সংশোধন কৰক, আপোনাৰ জীৱনটো ৰিএক্টিভিটি কৰক, নিজৰ জীৱনটো এক্সাম্পল লাইফ কৰি দিয়ক। আজি বহুত পাঁচজনক মানুহে টকা পইচাত ভৰসা নকৰে, টকা পইচাত মানুহে ভৰসা নকৰে। আৰু বহুত কিটা আছে মানুহ পাঁচজনৰ প্ৰতি ক'লেই খং উঠে, কিন্তু এইটো আপুনি চেঞ্জ কৰক। সৰ্বশক্তিমান ঈশ্বৰ আছে, পবিত্ৰ আত্মা আপোনাৰ লগত আছে, আপোনাৰ হৃদয়ত পবিত্ৰ আত্মা বাস কৰে। আপোনাৰ জীৱনটো এনেকৈ চেঞ্জ কৰক যাতে মানুহে আপোনাক ভৰসা কৰিবলৈ ৰাস্তাটা খুলি থাকে। এই এটা কথা। আৰু যিটো আমি পালোঁ ইজিলি এপ্ৰ'চিং, মানে আমি ঈশ্বৰৰ কামৰ কাৰণে মানুহক বুজাব পৰা ক্ষমা থাকিব লাগিব। আপুনি সহজভাৱে সোমাই যাব লাগিব। ডাঙৰ হ'লে ডাঙৰ, চিটিত হ'লে চিটিত, পঢ়া লিখা মানুহৰ আগত, সৰু নিজৰ মানুহৰ আগত, যিকোনো পৰ্যায়ৰ মানুহৰ লগত আপুনি কাম কৰিবলৈ শিকিব লাগিব। আৰু বহুত ইম্পৰ্টেঞ্চ লিডাৰৰ ৰ'ল মডেল, উপদেশতা আমি ভাল। আমি যিমান কথা কৈছোঁ, আমাৰ ব্যক্তিগত লাইফত আমি কিমান কৰিছোঁ। গুৱাহাটীত বহুত ডাঙৰ পাষ্টাৰ আছে, কিন্তু ৰ'ল মডেল নহয়, তেওঁলোকৰ জীৱনটো বহুত বেলেগ। সেইকাৰণে প্ৰিয়বিলাক, ঈশ্বৰে আপোনাক মোক মাতি ৰাখিছে আমাৰ জীৱনটো সংশোধন কৰা, চেঞ্জ কৰা, এটা ডাইনামিক লাগে। সৰ্বশক্তিমান ঈশ্বৰ আপোনাৰ লগত আছে। ৰ'ল মডেল হৈ যাওক, আপোনাৰ নিজৰ জীৱন চেঞ্জ কৰক, আপুনি এটা আদৰ্শমান হওক, যাতে আপোনাৰ জীৱনৰ পৰা আপুনি কম বয়স হ'ব পাৰে, কিন্তু আপুনি যিটো পজিশ্যন থাকে মানুহে আপোনাক মান্যতা দিব, মানুহে আজি সন্মান আপোনাক দিব, যদি আপুনি ৰ'ল মডেল হৈ থাকে। গস্পেল কোনো মানে অৰ্থপাঠ বা স্বাৰ্থপৰ নিচিনা নহয়, সকলো সমানভাৱে প্ৰচাৰ কৰক। ঈশ্বৰ আপোনালোকৰ লগত হওক। এই অৰ্গেনাইজেশ্যন ভ্ৰমণত 6টা কেৰেক্টাৰ এটা লিডাৰ হিচাপত আপুনি মনত পেলাব, যাতে ঈশ্বৰে আপোনাৰ জীৱনত এজন চাৰ্জৰ লিডাৰ হিচাপত আপোনাৰ জীৱন ট'টেলি চেঞ্জ হৈ যায়, আৰু এজন আশীৰ্বাদযুক্ত লিডাৰ হ'ব অসমখনৰ কাৰণে, ইণ্ডিয়াৰ কাৰণে, আমাৰ ৱেষ্ট বেংগলৰ কাৰণে, গোটেই আমি যিমান দিন পৃথিৱীত থাকিম, আপোনাৰ জীৱনটো এটা আশীৰ্বাদপূৰ্ণ হ'ব যদি আপুনি এই কথাবিলাক মনত ৰাখে। সেয়েহে বাইবেলৰ কৃষ্টিত এইবিলাক কথা লিখা আছে। এইবিলাক আহক আমি একেলগতে প্ৰভুক ধন্যবাদ দিম, আৰু আমি পৰৱৰ্তী কাৰ্যসূচীবিলাক আমি